ভক্তিৰসত বুৰ গৈছে যোৰহাটৰ মহবন্ধাৰ এৰালতলি পথাৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে চলিছে প্ৰস্তুতি। বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ অস্থায়ী নামঘৰত স্থাপন কৰা হ'ল গুৰু আসন। অহা ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ এইখন সুবিশাল ক্ষেত্ৰতেই অনুষ্ঠিত হ'ব উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। দিনে নিশাই অজস্ৰ ভক্তপ্ৰাণ ৰাইজ সেৱা বাহিনীয়ে অধিৱেশনৰ বাবে চলাইছে প্ৰস্তুতি। দেওবাৰে বহুসংখ্যক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত স্থাপন কৰা হ'ল অধিৱেশনস্থলীৰ নামঘৰত গুৰু আসন। 2019 চনৰ পৰা যিটো মনৰ ভাৱ আমি সদায় আলোচনা কৰি থাকোঁ যে কেনেকৈ আমি এই কাৰ্যসূচী আগবঢ়াই লৈ যাম, আজি সেই সময়ত আহোমখিনি প্ৰতিষ্ঠা হৈ গৈছে আৰু আগলৈকে এনেকৈ কাৰ্যসূচী চলি থাকিব। আৰু আমাৰ ভকত বৈষ্ণৱ যিমান আদৰণ কৰিবৰ কাৰণে একেলগত 300 চৌকাৰো ব্যৱস্থা কৰা হৈছে। যোৰহাটবাসীয়ে সঁচাকৈ খুব সৌভাগ্যৱান বুলি ভাবিছোঁ। আমাৰ বহু দিনৰ এটা হেঁপাহ পূৰ্ণ হ'বলৈ গৈ আছে। আজি এই পবিত্ৰ স্থানত মহবন্ধাৰ এৰালতলি পথাৰত আমাৰ গুৰুজনাৰ গুৰু আসন প্ৰতিষ্ঠা অনুষ্ঠানভাগে অনুষ্ঠিত হৈছে। আমি বিভিন্ন জিলাৰ পৰা আহিবলগীয়া ভক্তৰ বাবে সাজু কৰা হৈছে 200টা অস্থায়ী শিবিৰ। একেলগে 10,000 লোকে আহাৰ গ্ৰহণ কৰিব পৰাকৈ বিশাল ভোজনালয়ো সাজু কৰিছে আয়োজক সমিতিয়ে। অধিৱেশনৰ বাবে 36খন উপসমিতিয়ে সুচাৰুৰূপে আগুৱাই নিছে নিজ নিজ দায়িত্ব। প্ৰায় 200 ওচৰা-ওচৰি আমাৰ ইয়াতে শিবিৰ বনোৱা হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱৰ কাৰণে। আমাৰ এই সেৱা বাহিনীৰ কাৰণে একেলগে 10,000 থাকিব পৰা মহিলাৰ পুৰুষ একেটা কেম্পত থাকিব পৰাকৈ, এফালে মহিলা এফালে পুৰুষ থাকিব পৰাকৈ তেনেকুৱা ব্যৱস্থা কৰা হৈছে। সন্মুখত নাটঘৰ আছে, এইখন সুন্দৰ আপোনাৰ নামঘৰ ভাগি আছে। ইয়াৰ লগতে আমাৰ প্ৰতিনিধি শিবিৰ আছে। আপোনাৰ VIP কাৰণে যিসকল আপ্যায়ন কৰিব, অতিথি তেওঁলোকক আপ্যায়ন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ এই বেলেগে বেলেগে ব্যৱস্থা কৰা হৈছে। সকলো ধৰণৰ আৰু যিটো আমাৰ সিদ্ধ অন্ন খাবৰ কাৰণে একেলগে 10,000 মানুহ বহি খাব পাৰিব। প্ৰায় 1200 বিঘা মাটিত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বাৰ্ষিক অধিৱেশনত কেইবালক্ষ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হ'ব বুলি আশা কৰিছে আয়োজক সমিতিয়ে। আনহাতে অধিৱেশনৰ বাবে যোৰহাট জিলা প্ৰশাসনো সমানে সাজু হৈছে। বিশেষকৈ অধিৱেশনস্থলীত খোৱা পানী, বিদ্যুৎ যোগান, যাতায়াত ব্যৱস্থা, চিকিৎসা সেৱা, যান বাহনৰ তদাৰক আদি প্ৰতিটো দিশতেই যাতে কোনো ত্ৰুটি ৰৈ নাযায় তাৰ বাবে প্ৰতিটো চৰকাৰী বিভাগেও আৰম্ভ কৰিছে সকলো ব্যৱস্থা। যোৰহাটৰ পৰা প্ৰিয়ংকা সেনাপতিৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।